তেওঁ পৃথিৱীৰ 2 নম্বৰী মানুহ অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল হয় নহয় কওক হিমন্ত বিশ্ব শৰ্মা একদম প্ৰপাৰ হৰেক মাল বুলি যাক কয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিল আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন 2 নম্বৰী আৰু এনেকুৱা এজন 14 নম্বৰী মুখ্যমন্ত্ৰীক আমি যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিখবাস্প বিয়পাই থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুতলীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসতে জন্ম হোৱা নাছিল অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল আগতে হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস হিমন্ত বিশ্ব শৰ্মা প্ৰপাৰ হৰেকমাল এতিয়া কেৱল AIUDFত যোগদান কৰিবলৈহে বাকী আছে হিমন্ত বিশ্ব শৰ্মাৰ পৃথিৱীৰ ভিতৰতে 2 নম্বৰী মানুহ হিমন্ত বিশ্ব শৰ্মা অসমত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্ম হোৱা নাছিল লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী ৰৈছে ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ ইয়াৰ মাজতে আকৰ্ষণীয় হৈ পৰিছে নেতাৰ বাকযুদ্ধ নিৰ্বাচনী ৰণক্ষেত্ৰত ৰাজনৈতিক নেতাৰ বাকযুদ্ধই চৰম সীমা পাৰ কৰিছে উদাহৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে নিউটনৰ গতিৰ তৃতীয় সূত্ৰটো এতিয়া কাৰ্যকৰী হৈছে যেন ৰাজ্যৰ ৰাজনীতিত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত চলা বাকযুদ্ধই এতিয়া উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি বিধায়ক অখিল গগৈক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল এনে ধৰণৰ শিৱসাগৰ 20-25 জন আৰু 26ত অখিল গগৈ বিদায় একেবাৰে বিদায় কোনো কথাই নাই কাৰণ তেওঁ থাকালৈকে শিৱসাগৰত একো কাম নহয় এই যে কা আন্দোলন কৰিলে 2 কোটি মানুহ থাকে বুলি ক'লে যে বাংলাদেশী 2 কোটি আহিব ক'ত গ'ল 2 কোটি আজিতো 1 মাহ হৈ গ'ল এজনো কিয় বিদেশী আহা নাই মইতো কৈছো যে মোদী আৰু হিমন্ত থাকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশৰ পৰা বিদেশী বাদ দিয়া আজি তেওঁলোকে এতিয়া আমাক কক যোৰহাটত কোনজন মানুহ আহিলে শিৱসাগৰত কোনজন মানুহ আহিলে তিয়ক কিতাবৰত কোনজন নতুন মানুহ আহিছিল তেওঁলোকে আন্দোলনৰ নামত আন্দোলন কৰে চান্দা পাতি সংগ্ৰহ কৰিবৰ কাৰণে আন্দোলন কৰে আৰু নিৰি মানুহক মৃত্যুৰ কোলাত ঠেলি দিবলৈ আন্দোলন কৰে 5 জন শহীদৰ মৃতদেহে অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈক নেৰে তেওঁলোকক খেদি ফুৰিব যে আমাক কিয় মাৰিলে ইয়াতো বিদেশী এজনো আহা নাই আজি যদি তেওঁলোক স্মশানৰ পৰা কবৰৰ পৰা যদি উঠি আহিব পাৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মা ক'লেহেঁতেন আপুনি ঠিক কৈছিল আৰু অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ গৈ ভূপেন বৰাক প্ৰশ্ন সুধিলেহেঁতেন যে আমাৰ অৱস্থা কিয় আপোনালোকে এনেকুৱা কৰিলে আমাৰ মা দেউতাই কি দোষ কৰিছে ইয়াৰ প্ৰত্যুত্তৰ দিলে অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ সৈতে তুলনা বিধায়ক অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাই নকয় কি ছাগলীয়ে নাখায় কি মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাতল তৰল কথা কৈ সমাজত বিখবাস্প বিয়পাই ফুৰে হিমন্ত বিশ্ব শৰ্মাই সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰী APSC কেলেংকাৰীৰ পৰা বহু কেলেংকাৰীৰে অভিযুক্ত হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস বাক্যটোৱে চাগে একদম কেইজনমান মানুহৰ কাৰণে অসমৰ কাৰণে একদম প্ৰপাৰ বাক্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এটোৱে চাগে একদম মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ প্ৰপাৰ বাক্য আটাইতকৈ শুদ্ধ বাক্য অসমৰ মুখ্যমন্ত্ৰীজন মানে তিনতালীয়া নহয় মানে একেবাৰে বহুতালীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিল
যিকোনো এজন মুখ্যমন্ত্ৰীৰ এটা সাংবিধানিক পদমৰ্যাদা থাকে আৰু যিকোনো এজন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ এটা সম্ভ্ৰম থাকে আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন 2 নম্বৰী আৰু এনেকুৱা এজন 14 নম্বৰী মুখ্যমন্ত্ৰীক আমি আৰু মুখ্যমন্ত্ৰী পতাও নাছিলোঁ অৱশ্যে মুখ্যমন্ত্ৰী পাতিলোঁ যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিক্ষোভাস্প বিয়পাই থাকে মানে যেতিয়া মানুহ এজন 2 নম্বৰী থাকে নহয় তেওঁ নিজকো আন সকলোকে 2 নম্বৰী বুলি ভাবি থাকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজে দেখিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ তেওঁ আপোনালোকে নিজেই জানে যে তেওঁ চাৰদা কেলেংকাৰীৰ তেওঁ অভিযুক্ত তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এনচি হিলছ কেলেংকাৰী 1000 কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এপিএসসি কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত তেওঁ অভিযুক্ত তাৰপিছত ইঞ্জিনিয়াৰ দাসৰ ঘৰৰ পৰা পইচা তুলি আলফাৰ নামত পইচা তুলিবলৈ গৈ আলফাৰ নামত পইচাটো এক্সটৰ্চন পইচা কাঢ়ি আনিবলৈ ডকাইতি কৰিবলৈ যোৱাৰ কাৰণে তেওঁক একদম কাপোৰ খেলি পুলিচে পিটিছিলে আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী তেতিয়া এতিয়া নহয় এতিয়া মুখ্যমন্ত্ৰী তেওঁ কাপোৰ খুলি পিটিছিলে আৰু 3 মাহ তেওঁক কাৰাগাৰত ৰাখিছিলে গতিকে তেওঁৰ ইতিহাসটো হ'ল আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস গতিকে যদি কোনোবা হৰেক মাল আছে কোন হৰেক মাল চাব দেই প্ৰথমতে আছো তাৰপিছত এজিপি তাৰ আগতে আকৌ আলফাৰ নামত পইচা তুলি কিমান খালেতো খালে তাৰপিছত আকৌ একদম কাপোৰ খুলি পিটনো পালে তাৰপিছত এজিপি তাৰপিছত তেওঁ এজিপিৰ পিছত কি হৈ গ'ল এজিপিৰ পিছত তেওঁ কংগ্ৰেছৰ পিছত বিজেপি এতিয়া অকল লাষ্ট এআইডিএফটোত যদি সোমাই দিয়ে তেতিয়াহ'লে আৰু তেওঁ প্ৰপাৰ হৰেক মালটো হৈ পৰিব হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মা একদম প্ৰপাৰ হৰেক মাল বুলি যাক কয় আৰু গতিকে মই ভাবোঁ যে অসমৰ একমাত্ৰ হৰেক মাল অসমৰ ৰাজনীতি জগতৰ একমাত্ৰ হৰেক মালটোৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁ পৃথিৱীৰ 2 নম্বৰী মানুহ আৰু অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল আগতে আৰু কিবা আৰু এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধই আৰু অধিক গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট নিউজ ডেস্ক এনি টক্স